Hello, my dear student. আজি আমি কিছুমান ফিজিকেল প্ৰপাৰ্টিছৰ বিষয়ে শিকিম আৰু প্ৰথম যিটো ফিজিকেল প্ৰপাৰ্টিছ আছে সেই ফিজিকেল প্ৰপাৰ্টিছ হৈছে মাছ এণ্ড ৱেইট। এই দুটাৰ মাজত ডিফাৰেঞ্চটো আমি গম পাব লাগিব। মাছ বুলি ক'লে আমি সাধাৰণতে যিকোনো এটা বস্তুৰ তাত থকা কিমান মেটাৰ্ছ আছে সেইটো বুজো আৰু ইউনিটছ অফ মাছ বিলাক হৈছে কেজি, গ্ৰাম, তেনেকুৱা টাইপৰ কেজি, গ্ৰাম ৰিলেটেড যিখিনি ইউনিটছ আছে সেইখিনি সাধাৰণতে ইউজ কৰা হয়। আৰু ইয়াৰ ভিতৰত আমি পঢ়িছিলো যে SI ইউনিট, যিটো কেজিক কি কোৱা হয়, SI ইউনিট বুলি কোৱা হয়। Okay, then moving to weight, and weight is the force exerted by gravity of earth and on an object. যিটো আমি weight বুলি কওঁ, এতিয়া যিকোনো এটা বস্তুৰ বা মানুহৰ weight কিমান কয় যে 78 kg, সেইটো হৈছে যে পৃথিৱীৰ যিটো গ্ৰেভিটেশ্যনেল ফৰ্ছে যিটো এট্ৰেক্ট কৰাৰ ফলত যিটো ফিল কৰে, যিটো ফৰ্চ ফিল কৰে, ফৰ্চ যিটো ওলাই, সেই এমাউণ্টটোকে আমি ৱেইট বুলি কওঁ। আৰু ইয়াৰ মাজতে ডিফাৰেঞ্চ আছে। মেইন ডিফাৰেঞ্চটো হৈছে মাছ অফ এ ছাবষ্টেন্স যিকোনো ঠাইতে সদায় কনষ্টেণ্ট থাকে, তাত কোনো চেঞ্জ নহয়। এতিয়া ফৰ এক্সাম্পল যে আমি প্লেনেটছৰ কথা কওঁ, এতিয়া যদি আমি পৃথিৱী আৰু চন্দ্ৰ, দেট ইজ আৰ্থ এণ্ড মুন, এই দুইটা ঠাইতে যিটো গ্ৰেভিটেশ্যনেল ফৰ্চটো বেলেগ বেলেগ। এতিয়া আমাৰ যিটো ৱেইট, আমি ধৰি লওক 78 kg কাৰোবাৰ হৈ আছে, চ' 78 kg মানুহ এজন যিটো আৰ্থত ৱেইটটো পায়, তেওঁ যদি চন্দ্ৰলৈ যায়, সেই একেজন মানুহকে যদি ৱেইট লোৱা যায়, তেতিয়া 1/4 হ'ব। 1/4 হ'বলৈ হ'লে প্ৰায় আমি তেওঁৰ ৱেইটটো এৰাউণ্ড 15 বা 16 kg, এনেকুৱা 16 to 20 kg ভিতৰত তেনেদৰে থাকিব। আৰু সেয়েহে ৱেইটটো যেতিয়া ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মাছটো প্ৰত্যেকটো ছাবষ্টেন্সৰে একেই থাকিব। তাত যিখিনি মেটাৰ্ছ থাকিব, ফৰ এক্সাম্পল আমি ধৰি লওক এই পেনডালে মুনলৈ লৈ যাওঁ বা চন্দ্ৰলৈ লৈ যাওঁ, ইয়াত থকা যিখিনি প্লাষ্টিক থাকিব, যিখিনি এটম এলিমেণ্টছ থাকিব, ইয়াৰ কোনো চেঞ্জ নহয় আৰু এইটো কনষ্টেণ্ট হৈ থাকিব। সেয়েহে মাছ ইজ এ কনষ্টেণ্ট এণ্ড constant properties, while weight it is varies with place to place. So moving to the volumes, volume is the amount of space occupied by a substance, and আৰু যিকোনো বস্তুৱে ভলিউম থাকিব পাৰে। এই পেণ্ডালৰ ভলিউম থাকিব পাৰে। আৰু আমি সাধাৰণতে স্পেচ বুলি ক'লে ভলিউমটো সাধাৰণতে কিহৰ লগত ৰিলেট কৰি চাওঁ, লিকুইডছৰ ওপৰত ৰিলেট কৰি চাওঁ। এতিয়া ভলিউমৰ যিটো SI ইউনিট হয়, SI ইউনিটটো হৈছে কি, লেংথ কিউব বা মিটাৰ কিউব। কিন্তু লিকুইডৰ ক্ষেত্ৰত আমি সাধাৰণতে কি কৰোঁ, যিকোনো ধৰণৰ লিকুইড, পানীয়ে হওক বা মিল্ক, টি, যিকোনো টাইপৰ লিকুইডত আমি বা পেট্ৰল, আমি লিটাৰটো ইউজ কৰোঁ। কিন্তু লিটাৰটো কি হয়, SI ইউনিট নহয়। আৰু উইদাউট SI ইউনিট আমি এইটো SI ইউনিটলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। ফৰ এক্সাম্পল 1 লিটাৰ ইকুৱেলছ টু, আমি সকলোৱে জানো যে 1000 মিলিলিটাৰ, আৰু 1000 চেণ্টিমিটাৰ কিউব মানে হৈছে 1 ডেচিমিটাৰ কিউব। 1000 চেণ্টিমিটাৰ কিউব মানে হৈছে 1 ডেচিমিটাৰ কিউব। আৰু আমি জানো যে 10 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1 ডেচিমিটাৰ। যদি 1000 চেণ্টিমিটাৰ কিউব আৰু 1000 মিলিলিটাৰৰ লগত আমি তুলনা কৰোঁ, তেতিয়াহ'লে আমি 1 চেণ্টিমিটাৰ কিউবৰ কাৰণে আমি 1 মিলিলিটাৰ তাত লিকুইড ধৰিব। সেই হিচাপত আমি ভলিউমটো নিৰ্ণয় কৰোঁ। এতিয়া ডেনচিটি হৈছে মাছ বাই ভলিউম। আৰু ডেনচিটি ইউনিটটো কি হৈছে, ডেনচিটি ইউনিটটো হৈছে কেজি পাৰ মিটাৰ কিউব। এইটো হৈছে আনাডাৰ টাইপ এটা ফিজিকেল প্ৰপাৰ্টিজ। ঠিক একেদৰে টেম্পাৰেচাৰ্ছ আছে। টেম্পাৰেচাৰ্ছৰো
ঠিক একেদৰে আমি এটা ফিজিকেল প্ৰপাৰ্টিজ হয় আৰু টেম্পাৰেচাৰ ফিজিকেল প্ৰপাৰ্টিজত কি হয় টেম্পাৰেচাৰ যিটো ফিজিকেল প্ৰপাৰ্টিজ তাত আমি তিনিটা ইউনিট ইউজ কৰোঁ এটা হৈছে ফাৰেনহাইট এটা হৈছে চেলচিয়াছ আৰু ডিগ্ৰী চেলচিয়াছ আৰু এটা হৈছে কেলভিন